বাইদেউসকল, আপোনালোকক মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। যোৱাৰ ভিডিঅ'বোৰত মই আপোনালোকক চৰকাৰী উপহাৰ প্ৰতিবাৰ 5 লাখ টকাৰ সুৰক্ষাৰ দৰে বহুতো আঁচনি খবৰ দিছিলোঁ। কিন্তু আজি এই ভিডিঅ'টোত মই এনে কিছুমান বিষয় লৈ আহিছোঁ যিবোৰ আপোনালোকৰ কামৰ লগত পোনপটীয়াকৈ জড়িত আৰু এইবোৰ আগৰ সকলো খবৰতকৈ সম্পূৰ্ণ বেলেগ। চৰকাৰে 2026 চনৰ পৰা কামৰ পদ্ধতিত কিছুমান অতি গুৰুত্বপূৰ্ণ আৰু কঠোৰ পৰিৱৰ্তন আনিছে। আজি আমি কথা পাতিম কেনেকৈ এতিয়াৰ পৰা মোবাইলৰ ফটোৰ অবিহনে আপোনাৰ হাজিৰা নহ'ব। হয়, আপোনালোকে ঠিকেই শুনিছে। কেনেকৈ ৰন্ধন কৰ্মীসকলৰ বাবে গ্ৰুপ ইঞ্চুৰেঞ্চ আৰম্ভ হৈছে আৰু আশাৰ কৰ্মীৰ বাবে নতুন আধাৰ আইডি কি, ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, কাৰণ প্ৰতিটো পইণ্ট আপোনাৰ দৰমহাৰ লগত জড়িত। আগবাঢ়ো ইয়াৰ প্ৰথম খবৰলৈ। জিঅ' টেগিং হাজিৰা আৰু মোবাইলৰ নতুন ব্যৱহাৰ। প্ৰথমতে আহোঁ অংগনবাড়ী কৰ্মী আৰু সহাৰিকাসকলৰ বাবে আটাইতকৈ ডাঙৰ খবৰটোৰ ওপৰত বা ডাঙৰ লৈ। ইয়াৰ নাম হৈছে জিঅ' ট্ৰেকিং হাজিৰা। বহুতে মোক সুধি আছিল যে ভাইটি, মোবাইলত কামবোৰ কিয় ইমান টান হৈ গৈছে? আচলতে চৰকাৰে এতিয়া স্বচ্ছতা বিচাৰিছে। এতিয়াৰে পৰা আপুনি কেন্দ্ৰটো খুলি তাৰ ভিতৰত থিয় হৈ মোবাইলত নিজৰ ফটো এখন তুলিব লাগিব। সেই ফটোটোত আপোনাৰ স্থান অৰ্থাৎ লোকেশ্যন আৰু সময় দুয়োটাই নিজে জমা হৈ যাব। অৰ্থাৎ আপুনি যদি ঘৰত বহি হাজিৰা খাব বিচাৰিছে বা দিব বিচাৰিছে, সেইটো নহ'ব। এই নিয়মটো কৰা হৈছে যাতে যিসকল কৰ্মীয়ে নিষ্ঠাৰে কাম কৰে তেওঁলোকে যাতে উচিত মাননি পায় আৰু যিসকল গা এৰা দি কাম কৰে তেওঁলোকক চিনাক্ত কৰিব পৰা যায়। যদি আপোনাৰ মোবাইলত এপটো কাম কৰা নাই তেন্তে এতিয়াই ছুপাৰভাইজাৰক জনাওক, নহ'লে অহা মাহৰ পৰা আপোনাৰ হাজিৰা নবহিবও পাৰে বা নহ'বও পাৰে। এইটো নিয়ম আপোনালোকে কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাবচোন মোক। দ্বিতীয় খবৰটোলৈ আগবাঢ়িছোঁ। আধাৰ কাৰ্ড আৰু আশাৰ কৰ্মীৰ ডিজিটেল ভূমিকা। আমাৰ আশাৰ বাইদেউসকলৰ বাবে এতিয়া এটাৰ নতুন আৰু অতি গুৰুত্বপূৰ্ণ কাম আহি পৰিছে। এইটো হ'ল আধাৰ কাৰ্ড বা আয়ুষ্মান ভাৰত হেল্থ একাউণ্ট। আপোনালোকে হয়তো আগৰ ভিডিঅ'ত 5 লাখ টকাৰ চিকিৎসাৰ কথা শুনিছে, কিন্তু এই আধাৰ কাৰ্ডখন তাৰ চাবিকাঠি। চৰকাৰে এতিয়া নিৰ্দেশ দিছে যে প্ৰতিটো পৰিয়ালৰ এজন সদস্য অন্তত এটা হেল্থ একাউণ্ট থাকিব লাগে বা থকাটো বাধ্যতামূলক বুলি
মানে এতিয়ালৈকে কোৱা নাই বাৰু, বাধ্যতামূলক হ'ব পাৰে। আপোনালোকৰ কাম হ'ল গাঁৱৰ মানুহক এই বিষয়ে বুজোৱা আৰু তেওঁলোকৰ ID বনাবলৈ সহায় কৰা বা তেওঁলোকক ID বনাবলৈ সহায় কৰা। ইয়াৰ বাবে আপোনালোকে প্ৰতিটো কাৰ্ডৰ বিনিময়ত এক বিশেষ অতিৰিক্ত ইনচেণ্টিভ পাব। এইটো আপোনালোকৰ কাৰণে খুবেই ভাল। চৰকাৰে বিচাৰে যে 2026 চনৰ ভিতৰত যাতে সকলোৰে হাতত এই ডিজিটেল হেল্থ ৰেকৰ্ড থাকে। গতিকে এইটো আপোনালোকৰ বাবে আয় বৃদ্ধি কৰাটো এটা ভাল সুযোগ। মনত ৰাখিব, এতিয়াৰে পৰা আশা কৰ্মীসকল কেৱল হস্পিটেললৈ ৰোগী নিয়া মানুহ নহয়। আপোনালোক এতিয়া একোজন ডিজিটেল হেল্থ গাইড। আপোনালোকে কথাটো বুজি পাইছে নিশ্চয়। এনেধৰণৰ আপডেটসমূহ পাই থাকিবৰ বাবে BG News 8 চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। আগবাঢ়িছোঁ পিছৰ খবৰলৈ। ৰন্ধন কৰ্মী গ্ৰুপ ইঞ্চুৰেঞ্চ আৰু সুৰক্ষা। আমাৰ স্কুলবোৰত কাম কৰা ৰন্ধন কৰ্মীসকলৰ বাবে মই আজি এটা বহুত ভৰসাযোগ্য খবৰলৈ আহিছোঁ। আগতে ইউনিফৰ্ম আৰু দৰমহাৰ কথা পাতিছিলোঁ, কিন্তু এতিয়া চৰকাৰে আপোনালোকৰ জীৱনৰ সুৰক্ষাৰ কথা চিন্তা কৰিছে। হয়, মই যি কৈছোঁ এইটো একেবাৰে সঁচা। ৰন্ধন কৰ্মীসকলে যিহেতু সদায় জুই আৰু গেছৰ ওচৰত কাম কৰিব লাগে, গতিকে চৰকাৰে এতিয়া সকলোৰে বাবে গ্ৰুপ ইঞ্চুৰেঞ্চ বা সামূহিক বীমাৰ ব্যৱস্থা কৰিছে। যদি কাম কৰি থকাৰ অৱস্থাত কোনো দুৰ্ঘটনা ঘটে বা কোনোবাৰ বাইদেউ দুৰ্ঘটনা ঘটে, তেন্তে চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ পৰিয়ালে 5 লাখ টকাকৈ আৰ্থিক সহায় পাব। ইয়াৰ বাবে আপোনালোকৰ দৰমহাৰ পৰা এটকাও নাকাটে। এইটো চৰকাৰৰ এক বিশেষ আঁচনি। আপোনালোকে কেৱল কাম কৰি থকা স্কুলখনৰ পৰা এটা প্ৰমাণপত্ৰ আৰু নিজৰ আধাৰ কাৰ্ড অফিচত জমা দিব লাগিব। এই সুৰক্ষাৰ কৱচটোৱে আমাৰ হাজাৰ হাজাৰ ৰন্ধন কৰ্মী বাইদেউৰ ভৱিষ্যত সুৰক্ষিত কৰিব। বাইদেউসকল, আজি এই ভিডিঅ'টোত মই যিখিনি কথা ক'লোঁ, সেইখিনি আগৰ যিকোনো খবৰতকৈও বহুত বেলেগ আৰু আপোনালোকৰ বাবে খুবেই জৰুৰী। যিহেতু যুগটো একেবাৰে ডিজিটেল হৈ পৰিছে বা ডিজিটেল হৈ আহি আছে, গতিকে আমি নিজকে অধিক আপডেট কৰি ৰখাটো অতি প্ৰয়োজন, নহয় জানো? আপোনালোকে এই নতুন নিয়মবোৰ কেনে পালে? আপোনালোকৰ মতামতসমূহ জনাবচোন। আপোনালোকৰ জিলাত এইবোৰ আৰম্ভ হৈছে নে নাই? মোক কমেণ্টত নিশ্চয় জনাওক। আৰু যদি আপোনাক এই হেল্থ ID কেনেকৈ বনাব লাগে তাৰ ডেমো লাগে তেন্তে মোক ক'ব। মই পিছৰ ভিডিঅ'ত দেখুৱাই দিম আপোনালোকক একেবাৰে সহজভাৱে। এই ভিডিঅ'টো সকলো হোৱাটছআপ গ্ৰুপত আপোনালোকে শ্বেয়াৰ কৰি দিয়ক। আজিলৈ ইমানেই, ধন্যবাদ। এই ভিডিঅ'টোত দিয়া তথ্যসমূহ বিভিন্ন চৰকাৰী ঘোষণাৰ কেবিনেট সিদ্ধান্ত আৰু সংবাদ মাধ্যমৰ খবৰৰ ওপৰত আধাৰিত। আমি সঠিক তথ্য দিবলৈ চেষ্টা কৰিছোঁ। যদিও দৰ্শকসকল যিকোনো পদক্ষেপ লোৱাৰ আগতে চৰকাৰী বিভাগ বা অফিচিয়েল পৰ্টেলৰ পৰা তথ্যসমূহ পুনৰ পৰীক্ষা কৰি ল'বলৈ অনুৰোধ জনোৱা হ'ল। এই ভিডিঅ'টো কেৱল শিক্ষামূলক আৰু তথ্যগত উদ্দেশ্যৰ বাবেহে প্ৰস্তুত কৰা হৈছে।